আছে এতিয়া গতিকে আমি টুৰিজিমটো লক্ষ্য ৰাখি আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে যোৱা বছৰত 10টাকৈ হোমষ্টে নিৰ্মাণ কৰা হৈছিল আৰু এই বছৰ যেহেতু আমাৰ ৰুৰেল টুৰিজিমটো বহুত ভাল ৰায়মানা আছে আমাৰ নেশ্যনেল পাৰ্ক হিচাপে এতিয়া শিখনা জহলম নতুনকৈ আহিছে আগৰ পৰা মানাস বৰনদী চলি আছে এই ওচৰে পাজৰে আমি আৰু 10টা আমি হোমষ্টে নিৰ্মাণ কৰিবলৈ এবাৰ সিদ্ধান্ত লোৱা হৈছে আৰু 3টাকৈ নদীত আমাৰ ৰাফটিং যেটো আছে এটো ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড কৰিবলৈ আৰু এটা পেৰাগ্লাইডিং চেণ্টাৰ আছে কোকৰাঝাৰত এটো ইন্টাৰনেশ্যনেল লেভেলত পেৰাগ্লাইডিং চেণ্টাৰ ডেভেলপ কৰিবলৈ আজি সিদ্ধান্ত লোৱা হৈছে এইখিনি কাম কম সময়ৰ ভিতৰত আমি কৰিবলৈ গৈ আছো আমাৰ সিট ডিপাৰ্টমেণ্টৰ পৰা প্ৰায় 11খন আইটিআই আছে প্ৰত্যেকখন আইটিআইক ট্ৰেইনিং কাম প্ৰডাকচন চেণ্টাৰ হিচাপে ডেভেলপ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে যাতে আমাৰ অঞ্চলত বিভিন্ন এন্টাৰপ্ৰেনাৰ যিসকলে হ'ব বিচাৰিছে এন্টাৰপ্ৰাইজ খুলিব বিচাৰিছে কিছুমান বেলেগ বেলেগ কাম কৰিব বিচাৰিছে সেলফ মানে সাফিশিয়েন্ট হোৱাৰ কাৰণে সেলফ এমপ্লয়মেন্টৰ কাৰণে এই সকলক আমি এনকাৰেজ কৰিবৰ কাৰণে এই সিদ্ধান্তটো লোৱা হৈছে আমি ওহা 100 ডেজ প্ৰগ্ৰাম থাৰ্ড টাইম আমি কৰিব বিচাৰিছো বিটিআৰ সৰকাৰ আমি আহাৰ পিছত প্ৰথম 100 ডেজ প্ৰগ্ৰাম আমি কৰিছিলো সেকেন্ড 100 ডেজ প্ৰগ্ৰাম আৰু এই জুন মাহৰ 10 তাৰিখৰ পৰা আমাৰ নেক্সট 100 ডেজ প্ৰগ্ৰাম আৰম্ভ হ'ব তাত বিভিন্ন প্যাৰামিটাৰস বিলাক চাই পেলাই আমাৰ সেন্ট্ৰাল স্পন্সৰ স্কিমস ষ্টেট স্পন্সৰ স্কিমস বিটিআৰ গভৰ্নমেন্টৰ নিজৰ ফ্লেগশিপ প্ৰগ্ৰামস এইবিলাক ৰাইজৰ সুবিধা টু চাই পেলাই ৰাইজক পাব্লিকক যেটো প্ৰয়োজন আছে হেলথ কাৰ্ড লাগে কিষাণ কাৰ্ড লাগে বিভিন্ন আজি গভৰ্নমেন্টৰ সুবিধা বিলাক পাইছে এটো সেচুৰেশন কৰাৰ কাৰণে নেক্সট 100 ডেজ প্ৰগ্ৰাম 10 তাৰিখত আমি আৰম্ভ কৰিম লেন্ড মেটাৰটো লৈ পেলাই বহুত সেনজিটিভ হয় আমাৰ অঞ্চলতো হাজাৰ হাজাৰ বিঘা মাটি আগতে যেটো বিনোবা ভাবিৰ সময়ত ভূদান গ্ৰামদান আহিছিল তাত বহুত হাজাৰ মাটি আমাৰ ভূদান গ্ৰামদান আছে যিবিলাক মাটি সেটেলমেন্ট হোৱা নাই খেওটিয়াভাৱে অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে এই মাটিবিলাকৰ ষ্টেটাসটো সলনি কৰাৰ কাৰণে আমিও আজি আমাৰ ইচিত ভূদান গ্ৰামদানৰ ষ্টেটাসটো সলনি কৰি আমি এটো চৰকাৰলৈ আনি কেনেকৈ আমি ৰাইজক সহায় কৰিব পাৰো ইয়াৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে ইয়াৰ লগে লগে আমি বিশেষকৈ এবাৰ এসেট ক্ৰিয়েচন বহুতখিনি গুৰুত্ব দিয়া হৈছে প্ৰত্যেকটো ডিপাৰ্টমেন্টত আমাৰ যাহাতে লাইভলিহুডটো মেনেজ কৰিবৰ কাৰণে আমাৰ অঞ্চলত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে যিমান পাৰে এসেট ক্ৰিয়েচনৰ কাৰণে আমি সিদ্ধান্ত লৈছো যাহাতে আমি আহি থকা প্ৰজন্মক এন্টাৰপ্ৰেনাৰ হোৱাৰ কাৰণে প্ৰডাকচনৰ কামবিলাকত তেখেতসকলক নিয়োজিত কৰিব পাৰো আমাৰ অঞ্চলতে বেছিকৈ এমপ্লয়মেন্টটো দিব পাৰো এই কাৰণে এসেট ক্ৰিয়েট কৰাত আমি সকলোকে গুৰুত্ব দিয়া হৈছে আমি আজি কথা পাতিছো যে ওহা 134 যেটো ডুৰান কাপ হ'বলৈ গৈ আছে কোকৰাঝাৰত দুবাৰ ইতিমধ্যে হৈ গল থাৰ্ড যেটো ডুৰান কাপ এটো আমি পুনৰ হোষ্ট কৰাৰ কাৰণে আজি সিদ্ধান্ত লৈছো যাহাতে আমাৰ অঞ্চলৰ যিখিনি ইউথ আছে স্পৰ্টসমেন আছে তেখেতসকলে এনকাৰেজ পায় এক্সপোজাৰ পায় এটো লক্ষ্য ৰাখি আমি থাৰ্ড ডুৰান কাপটো হোষ্ট কৰিবলৈ গৈ আছো আগুৱাই নিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকে সাথ সবকে বিকাশ এই মন্ত্ৰৰে তেখেতে কাম কৰিছে আৰু আজি সফল হৈছে আজি আমাৰ প্ৰথমবাৰ এক্সিকিউটিভ কাউন্সিল মিটিং আমাৰ গেষ্ট হাউসৰ কনফাৰেন্স হলত হৈ গল আৰু তাত বহুতখিনি গুৰুত্বপূৰ্ণ বিষয় আমি কথা পাতিলো আমাৰ বডলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰে ওয়েল বিইংটো লৈ পেলাই কেনেকৈ ভালদৰে জীয়াই থাকিব আগবাঢ়ি যাব আৰু আজি বডফাৰ আদৰ্শৰে যেটো জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক লিভ এণ্ড লেট লিভ এই আদৰ্শটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজক লৈ পেলাই কমিউনিটি ভিজন ডকুমেন্ট আমি তৈয়াৰ কৰিছো আৰু সকলো কমিউনিটি হ্যাপিনেছৰ কাৰণে আমি কমিউনিটি হ্যাপিনেছ প্ৰগ্ৰাম আৰম্ভ কৰিছো আৰু 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে ইতিমধ্যে আমি কাম আৰম্ভ কৰিছো বডফাৰ যেটো মূল মন্ত্ৰ জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক এই কথাটো যদি আজি তাৰিখত সবে বুজি পায় বুজিবলৈ চেষ্টা কৰে আৰু এটো ৰূপায়ণ কৰিবলৈ যদি চেষ্টা কৰে কোনো কাৰণতে সমাজত সংঘাত আহিব নোৱাৰে এই কাৰণে আজি বডলেণ্ডত আমাৰ শান্তি ঘূৰি আহিছে এটা সময়ত অশান্তি আছিল আৰু এই শান্তিটো সাস্টেইনেবল কৰাৰ কাৰণে আমাৰ চৰকাৰে সদায় দায়বদ্ধতা আছে বুলি আমি ভাবো এই কাৰণে কিছুমান কাম আমি কৰিবলৈ হাতত লৈছো আজি আমাৰ ইসি মিটিংত কিছুমান আমাৰ সিদ্ধান্ত হৈছে আমাৰ বিজ্ঞান আৰু অংক এই দুটা বিষয়টো আমি বহুত গুৰুত্ব দি আহিছো আৰু এতিয়া অধিক গুৰুত্ব দিয়াৰ কাৰণে আমাৰ 5টা ডিস্ট্ৰিক্টতে
সায়েন্স আৰু স্পেস এডুকেশনৰ ওপৰত স্পেশাল প্ৰগ্ৰাম কৰা হ'ব এটো আজি সিদ্ধান্ত হৈছে আমি হেলথ সেক্টৰত আমাৰ কিছুমান ৰিমোট এৰিয়া আছে আৰু ডিস্ট্ৰিক্টৰ লগত ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰৰ লগত য'ত বিভিন্ন মেচিনছ বিলাক আছে এক্সৰে বা বিভিন্ন মেচিন বিলাক তালৈকে আহি পাবলৈ অলপ দূৰ হয় এই কাৰণে পাইলট প্ৰজেক্ট হিচাপে এবাৰ আমি 10টা কৈ যেটো আমাৰ হেলথ এটিএম বিভিন্ন সাব ডিভিজনৰ পাইলট হিচাপে আমি ইনষ্টল কৰিব বিচাৰিছো ইয়াৰ কাৰণে যোৱা পৰহি দিল্লী আইআইটি লগত আমি কথা পাতিছো আৰু তেখেত সকলে খুব ভাল এটা মেচিন উলাইছে য'ত 123টা বিভিন্ন হেলথ ইস্যুস বিলাক হেলথ প্যাৰামিটাৰ বিলাক হেলথ ৰিপৰ্ট বিলাক 20 মিনিটতে হি মেচিনটো দিয়ে আৰু এই কাৰণে আমি হেতু সিদ্ধান্ত আজি লৈছো ইয়াৰ লগতে যিবিলাক আমাৰ দিব্যাং আমাৰ দাদা সকল ভাই সকল বাইদেউ ভনী সকল আছে সেই সকলৰ কিছুমান আৰ্টিফিশিয়াল কিছুমান তেখেত সকলক অৰ্গান আমি প্ৰভাইড কৰিব লাগে আৰু বদলেন অঞ্চলত তেনেকুৱা কিছুমান অসুবিধা থকা আমাৰ নাগৰিক সকল বা লোক সকল আছে এই সকলক সহায় কৰাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে বিশেষকৈ আমাৰ বডলেণ্ড গ্ৰীণ মিছন আপোনালোকে শুনিছিলে এই গ্ৰীণ মিছনত এইবাৰ প্লাষ্টিক অল্টাৰনেটিভ কাম কৰিবলৈ আমি আৰম্ভ কৰিছো আমাৰ সিঙ্গল ইউজ প্লাষ্টিকে আমাৰ ল্যান্ড পলিউশন এয়াৰ পলিউশন ওয়াটাৰ পলিউশন কৰি আছে আৰু বডলেণ্ড অঞ্চলটো আগতে বাই ডিফল্ট আমাৰ অৰ্গেনিক আছিলে এতিয়াও গ্ৰীনাৰী আছে সবকুছ আছে তো সেই কাৰণে এতিয়া আমি অৰ্গেনিক ফালেও যাব বিচাৰিছো প্লাষ্টিক ফ্ৰী হ'ব বিচাৰিছো আৰু দুটা কাম আমি ভালকে কৰিব লৈছো এটো হল এটা প্লাষ্টিক অল্টাৰনেটিভ যেটো আমাৰ বেগ বিলাক ইউজ কৰে বায়োডিগ্ৰেডেবল বেগ আমাৰ তামুলৰ যেটো ডিশ বিলাক বনাই এইবিলাক অল্টাৰনেটিভ বিলাক আমি এন্টাৰপ্ৰেনাৰ সকলক এবাৰ ট্ৰেনিং দি প্লাই প্ৰডাক্ট কৰাৰ কাৰণে এবাৰ এনকাৰেজ কৰিব বিচাৰিছো আৰু 420টা ভিচিডিসি 420টা অৰ্গেনিক ট্ৰেনিং এণ্ড প্ৰডাকশন চেণ্টাৰ আমি ডেভেলপ কৰিবলৈ গৈ আছো যাতে বডলেণ্ডটো অহা 5 বছৰৰ পিছত আমি সম্পূৰ্ণভাৱে অৰ্গেনিকৰ ফালে আমি যাব পাৰো আমি আমাৰ কাউন্সিল যেটো এসেম্বলি আছে তাত যেটো আমাৰ বড় বুজি নোপোৱা আমাৰ এতিয়া আমাৰ মেম্বাৰ্স আছে তো এই কাৰণে এইবাৰ আমি ট্ৰান্সলেটৰ এপইন্ট কৰাৰ কাৰণে কথা চিন্তা কৰা হৈছে যাতে বিভিন্ন ল্যাঙ্গুৱেজত কথা ক'লে ট্ৰান্সলেচন কৰি এসেম্বলিত ডিসকাশনটো এফেক্টিভ হয় ইয়াৰ লগে লগে বডলেণ্ড অঞ্চলত 26টা জনগোষ্ঠী আছে কিন্তু কিছুমানে কমন ল্যাঙ্গুৱেজ সবে কয় আৰু কিছুমানৰ নিজা নিজা ল্যাঙ্গুৱেজ আছে আমি যেহেতু কো এক্সিস্ট কৰো সহবাসস্থান কৰো এজনে আনজনৰ প্ৰতি আন্তৰিকতাটো যদি বাঢ়াব লাগে মৰম আৰু সন্মানটো বাঢ়াব লাগে এজনে আনজনৰ আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি তেখেত সকলৰ ৰীতি-নীতি বিলাক আমি বুজি পাব লাগিব স্বাধীনতাৰ 78 বছৰত কিছুমান কাম চৰকাৰে কৰিছে কিছুমান ৰৈ গৈছে আজি কাউন্সিল চৰকাৰ হিচাপে আমি আমাৰ অঞ্চলত যাতে অনাগত দিনত আমাৰ ভুল বুজাবুজি কমিউনেল চিন্তাবিলাক আকৌ নাহে এই কাৰণে আমি ইচ আদাৰ শেয়াৰ কৰিবৰ কাৰণে সৰকাৰৰ তৰফৰ পৰা এটা মাল্টি ল্যাঙ্গুৱেজ ওয়ার্ড বুক এটা আমি পাবলিশ কৰিবলৈ গৈ আছো যাতে আমাৰ লগত বসবাস কৰা মোৰ নাইবাৰ মোৰ একেলগে থকা জনগোষ্ঠী কোনটো বিষয়টো কোনটো কথাটো কেনেকৈ কয় কোনটো শব্দটো কেনেকৈ ব্যৱহাৰ কৰে কোনটো বস্তুটো কি নামেৰে তেখেত সকলে কয় এই কথাখিনি যাতে আমি ইচ আদাৰ শেয়াৰ কৰিব পাৰো গতিকে এই কথাখিনি আমি এইবাৰ সিদ্ধান্ত লোৱা হৈছে পিছটো আমি সাস্টেইন কৰিব বিচাৰিছো কিছুমান ৰাজ্যত শান্তি আহে 15 বছৰ 20 বছৰ পিছত আকৌ অশান্তি হয় বডলেণ্ডত যাতে অশান্তি পুনৰ নাহে এই কাৰণে বিভিন্ন গ্ৰুপৰ লগত আমাৰ কনসালটেশন চলি থাকে বডলেণ্ড হ্যাপিনেস মিশনৰ আন্ডাৰত এইবাৰ আমি কাউন্সিল লেভেলত আকৌ সাস্টেইনেবল পিছটো লৈ প্লাই এটা নেশনাল লেভেল ওয়াৰ্কশ্বপ সেমিনাৰ কৰিবলৈ গৈ আছো যত আমি ভাৰতৰ বিভিন্ন এক্সপাৰ্টক বডলেণ্ডলৈ আমন্ত্ৰণ জনোৱা হ'ব আৰু সাস্টেইনেবল পিছৰ কাৰণে কিছুমান কাম আমি হাতত লবলৈ গৈ আছো আৰু অসমৰ আমাৰ ওয়াটাৰ ৰিসোৰ্সৰ মিনিষ্টাৰ পিজুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছো যোৱা 2 বছৰত ফ্লাড ফাইটিংত আমাক বহুত সহায় কৰিছে এই বছৰ ফ্লাডৰ আগৰ সময়ত যেটো আমি আজি ইসি বহিছো আমাৰ যিখিনি প্ৰায় 21টা কৈ নদী আছে সেই নদীবিলাকৰ বিভিন্ন ভালনাৰেবল পইণ্ট বিলাক ইতিমধ্যে খুব মেইনটেইন কৰা হৈছে তাৰ পিছতো কবাত হয়তো তেনেকুৱা অলপ অসুবিধা থাকিব পাৰে আজি আমি সিদ্ধান্ত লৈছো অহা এমাহৰ ভিতৰত ভালনাৰেবল পইণ্ট বিলাক যেনেকৈ পাৰে অলপ মেইনটেইন কৰিব কাৰণে যাতে মানুহে ফ্লাডত
পৰিব নালাগে ফ্লাডত অসুবিধাত পৰিব নালাগে যোৱা 3টা বছৰত ফ্লাড টাইমত আৰু নেচাৰেল ক্লাইমেটিৰ সময়ত আমি কন্ট্ৰোল ৰুম বহাই পেলাই কাম কৰিছো এবাৰো আমি আমাৰ কন্ট্ৰোল ৰুমটো এক্টিভ কৰি ৰাখিম যাতে কোনো মানুহে নেচাৰেল ক্লাইমেটিত পৰি পেলাই অসুবিধা হ'ব লগা নহয় এই বছৰ আৰু এটা ডাঙৰ প্ৰগ্ৰাম আমি লৈছো যে ভিসিডিসি ওয়াইজত আমি ফুটবল টুৰ্নামেন্ট কৰি কাউন্সিল লেভেললৈকে এটো আনিব বিচাৰিছো ফুটবল আমাৰ প্ৰায় 2 মাহ 3 মাহৰ কাৰণে ফেষ্টিভেলৰ নিচিনা হয় ট্ৰেডিশনালি আমাৰ মানুহ ফুটবল খেলি আহিছে এতিয়াও গাঁৱে ভুঁয়ে বহুত ফুটবলটো এন্টাৰটেইনমেন্ট হিচাপে লয় আৰু এটো এটা খেল হিচাপেও আমাৰ লোৱা হয় যত আমাৰ ইউনিটি ইন্টিগ্ৰিটি এক্সচেঞ্জ অফ ইয়াত হৈ যায় তো এই কাৰণে বিটিআৰ গভৰ্নমেন্টে ভিসিডিসিৰ পৰা আৰম্ভ কৰি ব্লক লেভেলত সাব ডিভিজন লেভেলত ডিস্ট্ৰিক্ট লেভেলত তাৰ পিছত কাউন্সিল লেভেলত এবাৰ ফুটবল টুৰ্নামেন্টটো আমি খুব অৰ্গানাইজ ভাবে বডলেণ্ডত কৰিব গৈ আছো গতিকে আজি এইখিনি কথা আপোনালোকক মই জনালো বেলেগ বেলেগ বহুত মিশনস আছে এইখিনি মই ক'ব বিচৰা নাই আপোনালোকে বিভিন্ন সময়ত গম পাই থাকে কিন্তু আজি পুনৰ মই এইখিনিতে ক'ব বিচাৰিছো যে এটা কথা মোৰ ৰৈ গৈছিল যোৱাকালিৰ যেটো প্ৰগ্ৰাম হল তাত মই অসমৰখিনি ধন্যবাদ দিলো কিন্তু দিল্লীৰ পৰাও আমাৰ বহুত মানুহ দিল্লী এনসিআৰৰ পৰা বহুত বিভিন্ন দল সংগঠনৰ মানুহ আহি আৰু লোকেল কমিউনিটিৰ মানুহ আহি আমাৰ বড়োসকলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি পেলাই আমাক যোৱাকালি সহায় কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছো এটা দেখা পাও প্ৰতিমা কোনে বনাইছিলে প্ৰতিমূৰ্তিটো আমাৰ কমল গয়াৰী বুলি এজন ভাল স্কাল্পটৰ আছে প্ৰথমত তেখেতে বনাইছিলে ব্ৰঞ্জৰ আজি প্ৰায় 80% বডোফাৰ যিবিলাক প্ৰতিমূৰ্তি বনাইছে হি কমল গয়াৰী ডাঙৰীয়াই বনাইছে তেখেতে আছিলে ইয়াতে যোৱাকালি আজিও নিশ্চয় আছে আৰু তেখেতে কম সময়ৰ ভিতৰতে এই ফাইবাৰৰ প্ৰতিমূৰ্তিটো আমাক বনাই দিছে আৰু খুব সুন্দৰ হৈছে মই তেখেতক ধন্যবাদ জনাইছো আৰু এতিয়া আমি তেখেতৰ লগত কথা পাতিম এই ফাইবাৰৰ নহয় এটো ব্ৰঞ্জৰ বনাম যেহেতু আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই 1 মেত আমাৰ এই প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ লগতে এটো অনাবৰণ কৰা কথাটো ঘোষণা কৰিলে এই হিচাপে আমি 1 মেটো টাৰ্গেট কৰি প্ৰতিমূৰ্তিটো স্থাপন কৰিলো আৰু কেদিনমানৰ পিছতে আমি পাৰ্মানেন্ট এটা স্ট্যাচু ব্ৰঞ্জৰ বনোৱা আৰম্ভ কৰিম যাতে এটো পাৰ্মানেন্ট হয় আৰু ইয়াৰ কাৰণে আজি আমি এই মেইনটেনেন্সৰ কথাটো এই কাৰণে আজি আমি ক্লিয়াৰ কৰিছো আপুনি টুৰিজমৰ কথা কৈছে আমাৰ চৰকাৰ আহাৰ পিছত আমি 5 কোটিতকৈ বেছি যিবিলাক চোৰাং চিকাৰী এইবিলাক সাৰেন্ডাৰ কৰালো তেখেতসকলৰ তাত সৰু সুৰা হাতিয়াৰো আছিলে এইবিলাক আমি ৰিকভাৰ কৰিলো প্ৰায় যোৱা এটা দুটা বছৰত মানে নাকি বৰাবৰ তেনেকুৱা কতবা পোচিং কৰা বা হত্যা কৰা প্ৰায় নাকি বৰাবৰ আছিলে কিন্তু সময় সুযোগ লৈ কেতিয়াবা এটা দুটা ওলাই ইয়াৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি মেন পাৱাৰ অলপ বঢ়াই দিয়া ট্ৰেনিং দিয়া বিভিন্ন কামবিলাক কৰি আছো গতিকে এটো আনফৰচুনেট হৈছে হয় আমাৰ তাত মেন এলিফেন্ট কনফ্লিক্ট আছে যেটো আজিকালি মেন এনিমেল নেগেটিভ ইন্টাৰেকশন বুলি কোৱা হয় তো হিটো আমি কেনেকৈ মেনেজ কৰিবলৈ বিভিন্ন পন্থাৰে কাম কৰি আছো গতিকে ইটোৰ ওপৰত আমি আৰু ষ্ট্ৰংলি একশন লোৱাৰ কাৰণে ব্যৱস্থা কৰিম फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-2026 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिखातानि इउएन एकाडेमिया चिरां जिल्लानि रुनिखातायाव थानाय इउएन एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो बे एकाडेमियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाइ होनायनि खाबुबो होनाय जादों लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय गेलेनाय योगानि खाबुखौबो रुनिखातानि इउएन एकाडेमियाव मोनफागोन गोसो गोनां फरायसाफोरा रुनिखातानि इउएन एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन